নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ প্ৰথমতে বিধানসভাৰ খবৰ আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন আৰু আজি প্ৰশ্নোত্তৰ কালত বিধায়কৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈছে বিভাগীয় মন্ত্ৰীসকল আজি বিশেষকৈ জানিব পৰা মতে কৃষি বিভাগৰ প্ৰশ্ন আছে আজিও বিভিন্ন বিষয় উত্থাপন কৰা হ'ব বিভিন্ন প্ৰশ্ন আছে কৃষি বিভাগৰ লগতে আন আৰু কেইবাটাও বিভাগৰ প্ৰশ্ন কেইবাটাও বিষয়ৰ প্ৰশ্ন আজি বিধানসভাত 4খনকৈ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে 16 জুলাই বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট এই বাজেট কেনেকুৱা হ'ব ইয়া জনসাধাৰণৰ বাবে কি হ'ব কি থাকিব কি নতুন আঁচনি থাকিব বা কি ধৰণৰ ঘোষণা কৰা হ'ব এই গুটেইখিনিৰে ওপৰত চৰ্চা চলি আছে অসমৰ বিভিন্ন মহলত ৰাজ্যৰ বিভিন্ন মহলত 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট আৰু আজি আৰু কিছু সময় পিছতে 9:30 বজাৰ লগে লগে বিধানসভাৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈ যাব তাৰ পূৰ্বে আসলতে সদনৰ মজিয়াত সোমোৱাৰ পূৰ্বে অখিল গগৈ বিধায়ক অখিল গগৈ কিছু গুৰুত্বপূৰ্ণ বিষয়ত হুঁচাৰ হৈ পৰা পুনৰবাৰ দেখা গৈছে বিশেষকৈ আৰক্ষী আৰু অপৰাধীৰ মাজত যি হেহতীয়াকৈ আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া কেইবাটাও ঘটনা পোহৰলৈ আহিছে তেনে পৰিস্থিতিত তেনে পৰিৱেশক লৈ কিছু প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈ কেৱল সেয়াই নহয় শিৱসাগৰৰ এটা ঘটনাক লৈও হেহতীয়াকৈ শিৱসাগৰৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এই কেইটা বিষয়ক লৈ লগতে তেওঁ আজি কি ধৰণৰ প্ৰশ্ন তেওঁ উত্থাপন কৰিব তেওঁৰ কি তেওঁ প্ৰশ্ন আছে সেইখিনি সন্দৰ্ভতো চমু আৱাহ দাঙি ধৰিছে অখিল গগৈ 16 জুলাইত বাজেট দাখিল কৰা হ'ব বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব আৰু অজন্তা নেওগৰ বাজেটখন কেনেকুৱা হ'ব এই বাজেটত কি থাকিব নতুনত্ব কি থাকিব বা নতুনকৈ কিবা বিশেষ আঁচনি কথা ঘোষণা কৰা হ'ব গৈ নেকি নতুনকৈ কৰবাত শিক্ষা প্ৰতিষ্ঠান স্থাপন হ'ব গৈ নেকি বা ক'ত হ'ব কৰবাত আকৌ মেডিকেল কলেজ বা তেনেকুৱা ধৰণৰ স্থাপনৰ কিবা ঘোষণা কৰিব নেকি বয় বস্তুৰ দামৰ ক্ষেত্ৰত কি তাৰতম্য ঘটিব এই গোটেইবোৰ বিষয়ৰ ওপৰত আসলতে তীক্ষ্ণ নজৰ থাকিব আৰু সকলোৰে মাজত বিশেষকৈ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষকৈ চৰ্চা চলিছে এই বাজেটে কি ধৰণে প্ৰভাৱ পেলাব আৰু কোভিড পৰিস্থিতিৰ মাজত কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত য'ত এক প্ৰকাৰ অৰ্থনীতিত ভাগি পেলাইছে যোৱাটো বছৰ লকডাউন কৈছে এইটো বছৰতো প্ৰায় লকডাউন সদৃশ পৰিৱেশ তাৰ মাজতে অৰ্থনীতি পুনৰ উত্থানৰ কথাটো আছে সেই গোটেই দিশবোৰ কি ধৰণে সামৰি লোৱা হ'ব সেইখিনিৰ ওপৰত নজৰ থাকিব কৰি এটা ৰাষ্ট্ৰীয় মানৰ ৰায় প্ৰদান কৰিলে আৰু সেই অতি উপযুক্ত ৰায়টোৰ কাৰণে মোৰ ওপৰত ন্যায়ৰ গোচৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিল শেষ হৈ গৈছিল কিন্তু এতিয়া যেহেতু মই জেলৰ পৰা ওলাই যথেষ্ট পৰিমাণে ৰাজনৈতিক আৰু সামাজিকভাৱে সক্ৰিয় হৈ পৰিলোঁ সেইকাৰণে অসম চৰকাৰ ভাৰত চৰকাৰৰ গৃহ বিভাগ আৰু বিশেষভাৱে ন্যায় মোক পুনৰ এৰেষ্ট কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অভিসন্ধি কৰিছে ষড়যন্ত্ৰ কৰিছে আৰু আগত ন্যায়ালয়ে নাকচ কৰা গোচৰটো পুনৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই মোৰ ওপৰত আকৌ এই গোচৰটো চলিব লাগে বুলি আহ্বান জনাইছে অনুৰোধ জনাইছে বা আবেদন জনাইছে গতিকে মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আকৌ আৰম্ভ হৈছে যিকোনো মুহূৰ্ততে মোক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে যিকোনো মুহূৰ্ততে মোৰ আকৌ গোচৰটো আৰম্ভ কৰা হ'ব পাৰে গতিকে সমগ্ৰ অসমবাসী ৰাইজক সজাগ সচেতন হৈ থাকি মোক এই মুহূৰ্তত সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মই অতি স্পষ্টভাৱে কৈছোঁ মোৰ ওপৰত যিয়েই ষড়যন্ত্ৰমূলক আচৰণ নকৰক লাগিলে মোৰ অখিল গগৈয়ে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে কি ধৰণে তেওঁৰ বিৰুদ্ধে আকৌ ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে তেওঁক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পৰা হ'ব পাৰে এনেকুৱা তেওঁ আশংকা কৰিছে আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ তেওঁ বলি হ'ব পাৰে বুলিও তেওঁ এক আশংকা ব্যক্ত কৰিছে অখিল গগৈয়ে ভাষ্য প্ৰদান কৰি আছে সাংবাদিকৰ আগত আমি পুনৰবাৰ এই ভাষ্যৰ মাজলৈ আপোনালোকক লৈ যাম যিহেতু সাংবাদিকক সম্বোধন কৰিছে আৰু বিধানসভাৰ চৌহদৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম কিন্তু তাৰ মাজতে আন এক গুৰুত্বপূৰ্ণ বিষয় যি বিষয় তোলপাৰ লগা আছে সমগ্ৰ ৰাজ্যত মানৱ অংগৰ ব্যৱসায় চলিছে ৰাজ্যত জড়িত হৈ আছে যি শেহতীয়া ঘটনা ধৰমতোলৰ ঘটনা তাত জড়িত হৈ আছে প্লাৱন বৰঠাকুৰ নামৰ এজন ব্যক্তি যি ব্যক্তিয়ে আত্মগোপন কৰি আছে ধুবুৰীত প্লাৱন বৰঠাকুৰৰ প্ৰকৃত নাম হৈছে নন্তু বৰঠাকুৰ জাজৰিত ফুকনা খাটত ঘৰ এই নন্তু বৰঠাকুৰৰ আৰু জাজৰিত তেওঁ অহা যোৱা কৰিছিল তাত আসলতে ওচৰ চুবুৰীয়া কিছু
আভাসো দিছিল বা কিছু ইংগিতো হয়তো দিছিল যে এই যি ব্যৱসায় বা এই কিডনি তেওঁ বিক্ৰয় দানৰ ক্ষেত্ৰত কিছু তেওঁ কথা বতৰা কৈছিল বুলি এক তথ্যৰ পৰা জানিব পৰা গৈছে নন্তু বৰঠাকুৰ আসল নাম প্লাবন বৰঠাকুৰৰ আৰু ভুৱা নাম লৈ অৰ্থাৎ প্লাবন বৰঠাকুৰ হৈ ভুৱা ঠিকনা লৈ ধুবুৰীত আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে এই নন্তু বৰঠাকুৰ যি আসলতে প্লাবন বৰঠাকুৰ হিচাপে চিনাকি দি আহিছিল এই নন্তু বৰঠাকুৰ মানৱ অংগৰ ব্যৱসায়ৰ মূল অভিযুক্ত কিন্তু এই নন্তু বৰঠাকুৰৰ আসলতে জানিব পৰা মতে কলকাতাৰ হৈতে সঘন অহা যোৱা আছিল আৰু বিশেষকৈ বিভিন্নজন এজেন্ট নিয়োগ কৰিছিল বুলিও জানিব পৰা গৈছে বৰ্তমান পলাতক অৱস্থাত আছে প্লাবন বৰঠাকুৰৰ প্ৰকৃত নাম যি নন্তু বৰঠাকুৰ পলাতক অৱস্থাত আছে আৰু তেওঁৰ পত্নীও ধুবুৰীত থাকে বুলি জানিব পৰা গৈছে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ৰমেন মেধিৰ স্বীকাৰোক্তিৰ ভিত্তিত এইখিনি তথ্য উন্মোচিত হৈছে উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছিল অভিযুক্ত ৰমেন মেধিয়ে আসলতে যোগসূত্ৰ এক স্থাপন কৰি আছিল সেই ধৰমতুলবাসীৰ সৈতে যিসকলৰ প্ৰায় 30 জনৰো অধিক লোকৰ বৃক্ক তেওঁলোকে ইতিমধ্যে তেওঁলোকে বিক্ৰী কৰিছে মানৱ অংগ ব্যৱসায়ী চক্ৰটোৰ স্থানীয় এজেন্ট হিচাপে কাম কৰিছিল ৰমেন মেধি আৰু দক্ষিণ ধৰমতুলৰ কেইবাগৰাকী দৰিদ্ৰ লোকক ধনৰ প্ৰলোভন দি বৃক্ক দান কৰোৱাইছিল আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে যেহেতু আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছে বহুখিনি কথা কৈছে কি ধৰণে হয়তো আৰু বিভিন্ন এজেন্ট নিয়োগ হৈ থাকিব পাৰে সেইখিনি কথাও আৰক্ষীৰ জেৰাত বা আৰক্ষীৰ আগত তেওঁ সদৰি কৰিছে গুৱাহাটীৰ বড়ো উপাধিৰ এগৰাকী মহিলাক আটক কৰাৰ পিছতে গোটেই চেপ্টাৰ পোহৰলৈ আহিছিল গোটেই অধ্যায় পোহৰলৈ আহিছিল তেতিয়াৰে পৰা ৰমেনে পলাতক হৈ আছিল যদিও এই ৰমেন মেধি নামৰ ব্যক্তিগৰাকীয়ে সোমবাৰে নিশা ধৰমতুল আৰক্ষী থানাত নিজকে আত্মসমৰ্পণ কৰাৰ পিছতে এতিয়া এজনকৈ ব্যক্তিৰ নাম লৈছে আসলতে কি ধৰণে এই প্লাবন বৰঠাকুৰ যি ভুৱা নাম প্লাবন বৰঠাকুৰৰ নন্তু বৰঠাকুৰ হিচাপে ধুবুৰীত থাকে জাজৰীৰ বাসিন্দা জাজৰীৰ ফুকনাঘাটৰ বাসিন্দা এই নন্তু বৰঠাকুৰ আৰু এইজন ব্যক্তিয়ে কি ধৰণে এক ব্যাপক এক বৃহৎ জাল পেলাইছিল যি জালত আহি বহু দৰিদ্ৰ লোকে নিজৰ বৃক্ক দান কৰিছিল টকাৰ বিনিময়ত টকা দিয়া হৈছিল আৰু বৃক্ক দান কৰিবলৈ বাধ্য হৈছিল এটা ঘটনাৰ পৰা গোটেই ঘটনাখিনি পোহৰলৈ আহে তাৰ পিছত এতিয়া সন্দেহ উপজিছে অসমবাসীৰ মনত যে এই নেটৱৰ্ক আৰু কিমান ডাঙৰ হ'ব পাৰে কেৱল ধৰমতুলেই নে আন ঠাইতো এনেকুৱা ধৰণৰ নেটৱৰ্ক তলে চলি আছে যি হয়তো এতিয়ালৈকে পোহৰলৈ অহা নাই আৰক্ষীয়ে গোটেই ব্যৱস্থাখিনি আগবঢ়াই লৈ যোৱাৰ লগে লগে তদন্ত কৰাৰ লগে লগে হয়তো আৰু বহুখিনি কথা পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তৰ খবৰ যে মূল অভিযুক্ত যি আমি জানিব পাৰিছো ৰমেন মেধি নামৰ আত্মসমৰ্পণ কৰা ব্যক্তিগৰাকীৰ পৰা যে এই মূল অভিযুক্ত নন্তু বৰঠাকুৰ যি প্লাবন বৰঠাকুৰ নামেৰেও পৰিচিত ব্যক্তিজন ধুবুৰীত আছে আত্মগোপন কৰি গহপুৰৰ বৰহমপুৰত ব্ৰহ্মজান নদীৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে ভাঙি পেলাইছে দুটাকৈ বাসগৃহ পলাশ দাস আৰু পংকজ দাসৰ বাসগৃহ দুটাকৈ কোঠা ভাঙি নিয়াৰ লগতে বৰহমপুৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহ পানীয়ে প্লাবিত কৰি বিস্তৰ ক্ষয়ক্ষতি কৰিছে মঙলবাৰে চট্ৰং নদীয়ে গহপুৰ নগৰৰ 6 নম্বৰ ৱাৰ্ডত মথাউৰি ছিগি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ পিছতে নিশাৰ ভাগত কাল ৰূপ ধাৰণ কৰা এই পাহাৰীয়া ব্ৰহ্মজান নদীয়ে বিস্তৰ ক্ষয়ক্ষতি কৰিছে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকনৰ এতিয়া পাহাৰীয়া নৈ তাণ্ডৱ আৰু যোৱা নিশা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মজান নৈ ফেনে ফুটুকাৰে বাঢ়ি উঠিছে আৰু বাঢ়ি উঠাৰ ফলত এতিয়া প্ৰায় ব্ৰহ্মজান ব্ৰহ্মপুৰৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ব্ৰহ্মজান নদীৰ বুকুত জাহ গৈছে মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত মই ব্ৰহ্মপুৰত উপস্থিত আছোঁ আৰু এনেদৰে ব্ৰহ্মজান নৈয়ে খহাই লৈ গৈছে দুটি পৰিয়ালৰ বাসগৃহ আৰু গাঁওখনৰ প্ৰায় 20ৰো অধিক পৰিয়ালৰ বাসগৃহত পানী সোমাইছে চোতালত এআঁঠু পৰ্যন্ত পানী ভিতৰত একাঠু পৰ্যন্ত পানী হৈছে যাৰ ফলত এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু বিশেষকৈ এই দুটা পৰিয়াল ব্ৰহ্মপুৰৰ ঘৰৰ আধাখিনি কিন্তু ব্ৰহ্মজান নৈ বাঢ়নী পানীয়ে খহাই লৈ গ'ল নিশা শুই থকা অৱস্থাত ঘৰৰ প্ৰায় আধা অংশ খহাই লৈ গুচি যোৱাত তেওঁলোক এতিয়া যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে কওকচোন কি হৈছিল যোৱা নিশা পানী বাঢ়ি গোটেই ফেনে ফুটুকাই আহি আমি শুই থকা অৱস্থাত সকলো বস্তু ধুমু ধামাকা ঘৰ দুৱাৰ ভাঙি চিঙি চব লৈ গুচি গ'ল লৈ যাওঁতে আমি জীৱন প্ৰাণ যেনে তেনে আমি দৌৰ মাৰি পেলাই আলিলৈ গৈ মানুহক চিঞৰ বাখৰ কৰিছোঁ তেওঁলোকৰ ঘৰটো গোটেই সকলোৰে ঘৰত পানী সোমাই আছে আৰু তেনেকুৱা অৱস্থাত এতিয়াতো ল'ৰা ছোৱালীয়েতো খোৱা বোৱাটো একো নায়েই গৰু ছাগলীৰ পৰা ধৰি ইমান কষ্টত ভুগি আছোঁ আৰু আমাৰ এইবাৰে নহয় আজি দুবছৰ 3 বছৰকৈ ঘৰ দুৱাৰ আমাৰ চব ভাঙি চিঙি নাই এতিয়া থাকিবলৈ ঘৰ দুৱাৰ নাইকিয়া আমি এতিয়া ক'ত থাকিম কি কৰিম আপোনালোকে সকলোৱে আহি আমাক চাই যাতে আমাক
কিবা এটা সুবিধা কৰি দিয়ে যাতে আমি তাকে চাই। বাইদেউ খবৰ ল'বলৈ আহিছেনে কোনো লোক বিভাগীয় আপোনালোকৰ এই অৱস্থাত? এতিয়ালৈকে অহা নাই, আজি 3 দিন 4 দিন ধৰা আগতো এনেকৈ এটা ৰুম মোৰ নিলে। এতিয়া এক কোঠালি আছিলে, সেই কোঠালি এতিয়া যাৰ অৱস্থাত এক চাইডে খহিয়ে গৈছে, দেখিছে নহয়। এতিয়া আমাৰ ৰাতি থকাৰ অসুবিধা, কালি পৰহি এবাৰ আমাৰ ভাত পানী নাই। হয় নিশ্চয় যথেষ্ট কষ্টত দিন পাৰ কৰিবলগীয়া আছে। বাইদেউ কওকচোন, গাঁওখনত সকলোৰে ঘৰত পানী সোমাইছে, আপোনালোকৰ ঘৰতো সোমাইছে? সকলো ঘৰত আমাৰ বৰমাজান নদীয়ে বহুত পানীয়ে ডিষ্টাৰ্ব দিছে আৰু আমি খাবলৈ গ'লে ৰাতিপুৱাৰ পৰা একো পোৱা নাই। আজি যোৱা ৰাতি পানী গোটেই ঘৰে চৰে তল গৈ আছে। গৰু ছাগলীৰ পৰা ল'ৰা ছোৱালীৰ পৰা আমি খোৱা মেলা বহুত কষ্ট পাইছোঁ। আৰু আছে বাইদেউ কি ক'ব? বহু সমস্যা হৈছে আপোনালোকৰ? সমস্যা আছে বহুত, মানে এতিয়া গোটেই ঘৰৰ ভিতৰত পানী হৈ আছে। গৰু ছাগলী পানীবিলাক অসুবিধা, খোৱা বোৱাৰ অসুবিধা, পোৱালীবিলাকৰ ভাত পানী নাই, বহুত অসুবিধা হৈছে। হয় আচলতে নিশ্চয় লঘোণে সময় পাৰ কৰিবলগীয়া হৈছে পৰিয়ালসমূহে। বাইদেউ ভিতৰলৈকে পানী এতিয়া আঁঠুলৈকে আমাৰ পাকঘৰ ৱাল পৰিলৈ এতিয়া বস্তু চব ভাগি পেলাই চব যাবলৈ হৈ আছে আৰু। হয় নিশ্চয় এনেদৰে আচলতে অতি দুৰ্বিষহভাৱে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে, শংকাত দিন পাৰ কৰিবলগীয়া হৈছে। কাৰণ ব্ৰহ্মাজান নৈ ব্ৰহ্মপুৰ গাতে লাগি আছে আৰু নিশাৰ ভাগত মুষলধাৰ বৰষুণৰ ফলত দুটি পৰিয়ালৰ বাসগৃহ প্ৰায়খিনি আচলতে বানে উটুৱাই লৈ গৈছে আৰু প্ৰতিটো কুৰিৰো অধিক পৰিয়ালৰ ঘৰত এআঁঠু পৰ্যন্ত পানী। তেওঁলোক অনাহাৰে অনিদ্ৰাৰে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে। পশুধনৰ খাদ্যৰ অভাৱ হৈছে আৰু কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসনৰ লোকে তেওঁলোকক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকক এমুঠি অন্ন যোগাৰ ধৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে এই ব্ৰহ্মপুৰ গাঁওবাসী ৰাইজ। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ স্বাগতম জনাইছো। আপুনি চাই আছে লাইভ আৰ। কোভিড পৰিস্থিতি উন্নত নোহোৱা দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কেইবাখনো জিলাত। বিশেষকৈ গোলাঘাট, বিশ্বনাথ, শোণিতপুৰত 2 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। আনহাতে যোৰহাট জিলাৰ পুনৰ 2 দিনৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। লকডাউনৰ সময়ত বন্ধ আছে গেলামালৰ, ফল মূলৰ, পাচলিৰ দোকানবোৰ। ইফালে ৰাইজ যাতে বিনা কাৰণত ওলাই আহিব নোৱাৰে তাৰ বাবেও সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। লকডাউনৰ সময়ত ফুটমাৰ্চ কৰিছে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে। আৰু গোলাঘাটৰ পৰিৱেশ কিছু আপোনালোকক দেখুৱাম। সৰু পথাৰৰ পৰা এই মুহূৰ্তত আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ সৈতে সংযুক্ত হৈছো। দেৱাশিষ, গোলাঘাটত যথেষ্ট উদ্বিগ্ন হৈ আছে কোভিড পৰিস্থিতি, সংক্ৰমণৰ হাৰ অধিক, দিনক দিনে নতুনকৈ লোক আক্ৰান্ত হৈ আছে। সামগ্ৰিক ৰূপে পৰিস্থিতি কেনেকুৱা? আৰু আমি জানিব পৰা মতে তাত ব্যৱস্থা অধিক কঠোৰ লোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা, দোকান পোহাৰো বন্ধ ৰখা হৈছে। হয় গীতাশ্ৰী, 2 দিনৰ বাবে যিহেতু গোলাঘাটত সম্পূৰ্ণৰূপে লকডাউন দিয়া হৈছে, কিন্তু ইয়াৰ পিছতো আপোনাৰ যিধৰণে কোভিড সংক্ৰমণ হ্ৰাস পাব লাগিছিল সেইমতে হ্ৰাস পোৱা নাই। যিহেতু যোৱাকালিত গোলাঘাট জিলাত 332জন নতুনকৈ কোভিড আক্ৰান্ত ৰোগী ধৰা পৰিছে। আৰু এটা কথা কওঁ যে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে গোলাঘাট, সৰুপথাৰ, বোকাখাত নগৰসমূহত মাৰ্চ পাষ্ট কৰিছে বা ফ্লেগ মাৰ্চ কৰিছে, হয়, কিন্তু গাঁৱৰ অঞ্চলৰ পৰিস্থিতি আজিও নিয়ন্ত্ৰণৰ বাহিৰত হৈ আছে। আৰু এটা কথা ক'ব লাগিব যে বহুতে কোৱা হৈছে যে গাঁৱৰ অঞ্চলত কোভিড সজাগতাৰ অভাৱ হৈছে, কিন্তু কি ধৰণে কোভিড সজাগতা কৰিলে তেওঁলোক বুজিব। কাৰণ বিগত 1.5টা বছৰে টিভিয়ে হওক, ছ'চিয়েল মিডিয়া হওক, সকলোতে বুজোৱা হৈছে যে কি ধৰণে কোভিড হয়, কেনেকৈ কোভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰি, কেনেকৈ বাচি থাকিব পাৰি। কিন্তু তাৰপিছতো যদি সেই একাংশ লোকে সেইসমূহ নিয়ম নীতি মানি নচলে তেনেহ'লে এই ধৰণে ভয়াৱহ পৰিস্থিতিফালে আগবঢ়াই গৈছে। আৰু বিশেষকৈ গাঁৱৰ অঞ্চলতে সৰ্বাধিক সংক্ৰমণ হোৱাৰ পৰিলক্ষিত হৈছে। আৰু এই আৰক্ষী বা অৰ্ধসামৰিক বাহিনীয়ে যেনেকৈ নগৰ অঞ্চলত ফ্লেগ মাৰ্চ কৰিছে, প্ৰচেছন কৰিছে বা সজাগতা ৰেলী চলাইছে, কিন্তু গাঁৱৰ অঞ্চলত এতিয়ালৈকে সেইসমূহ পোৱাগৈ নাই বা গাঁৱৰ অঞ্চলত কঠোৰভাৱে কোভিড SOPসমূহ বলৱৎ কৰিবলৈ আৰক্ষীয়ে কিন্তু সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ক'ৰবাত এবাৰ গৈছে, আকৌ ঘূৰি আহিছে, পিছ মুহূৰ্ততে সেই অঞ্চলত আকৌ নতুন মানুহবোৰ জুম খাইছে বা এঘৰে আন ঘৰলৈ অহা যোৱা কৰিছে। তেনেকৈ দিনক দিনে গাঁৱৰ অঞ্চলত কোভিড সংক্ৰমণ বৃদ্ধি পাই আহিছে। মোৰ ওচৰত এজন সজাগ ব্যক্তি আছে বা তেওঁ সৰুপথাৰৰ এজন ফাৰ্মাচী ব্যৱসায়ী হয়, তেওঁৰ পৰা আমি সুধিব বিচাৰিছোঁ, যিহেতু গোলাঘাটত কোভিড নিয়ন্ত্ৰণ হোৱা নাই, কি কাৰণে আপুনি নিয়ন্ত্ৰণ হোৱা নাই বুলি ভাবে আৰু কি কৰিব লাগিব বুলি ভাবে প্ৰশাসনে? নহয়, প্ৰশাসনৰ এইটোত আমি দেখাত প্ৰশাসনৰ অলপ অদূৰদৰ্শিতা হৈছে। কেলেকে আজি গোটেই ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকে কোভিডৰ যিটো সংক্ৰমণৰ হাৰ কমাই পেলাইছে আৰু পৰৱৰ্তী আমাৰ ইয়াত বাঢ়ি গৈছেগৈ। ইয়াত আজি আমাৰ অসমৰ পপুলেশ্যন হ'ল 3,30,00,000, কিন্তু সেই 3,30,00,000 পৰৱৰ্তী যিবিলাক দিল্লীত আজি খুলি দিছে, য'ত 1.5 কোটি পপুলেশ্যন তাত আছে। আজি চুৰাট, আজি ডাঙৰ ডাঙৰ চহৰবিলাক, এইটোৱে আমি এই বস্তুটোৰ পৰা বুজি পাওঁ। আজি বেংগলোৰৰ দৰে জগাও কৰ্ণাটকো খুলি দিছে আজি, তেতিয়া আমি বুজি পাওঁ যে চৰকাৰৰ অদূৰদৰ্শিতা। ৰিচেণ্টলি আমাৰ উপায়ুক্তগৰাকীকো ইয়াৰ পৰা
বদলীকৰণ কৰা হৈছে তাৰ এটা বহিঃপ্ৰকাশ যে আমি এটা যোৰহাট জিলা গোলাঘাট জিলা অঘোষিতভাৱে এই সংক্ৰমণৰ হাৰ বৃদ্ধিত যেন এটা যুদ্ধ চলি আছে আমি চাইছোঁ আৰু সেইটো ইমান ব্যাগুম তন্ত্ৰ এটা থকাৰ পিছতো তেওঁলোকৰ আমি ভাবিছোঁ যে তেওঁলোকৰ অদূৰদৰ্শিতা গাঁও লোকে গৈ পোৱা নাই যেনেকৈ আশা ৱাৰ্কাৰবিলাকে ৰাজস্থানত যেনেকৈ ট্ৰেক কৰিছে কোন কোন ঘৰত কেনেকৈ আশা ইমান বিয়পি আছে আমাৰ ইয়াত মানে আশা ৱাৰ্কাৰৰ এক্টিভিটিও বহুত বেটাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আন জিলাসমূহতকৈ কিন্তু ইয়াত কেনেকৈ ট্ৰেক কৰিব পৰা নাই যে আজি কাৰ কাৰ ঘৰত আছে সংক্ৰমণ যিবিলাক হৈছে সেই মানুহবিলাক নিজে আহি টেষ্ট কৰিছে কাৰণেহে ইয়াত হাৰটো পাইছে আমাৰ মতে ইয়াত আৰু বেছি ভয়ংকৰ অৱস্থা আছে আৰু কিছুতো মানুহৰ অসাৱধানতা আছেই কিন্তু মানুহে উপায়বিহীন হৈছে আজি সৰুপথাৰত আজি যোৱা দুদিনে ইমান খৰালিৰ পাছত বৰষুণ আহিছে বৰষুণ অহাৰ পিছত খেতিয়কে যাব পৰা নাই হালোৱা যাব পৰা নাই পথাৰলৈ মানুহ এনেই মাথোমাৰ পৰিছে মানুহ ভাবিছে এতিয়া আৰু আমাক আবদ্ধ কৰিব নোৱাৰিব মানুহে ফাইন দি হ'লেও মানুহে আকৌ ওলাই আহিব বাধ্য হৈছে কেলে সংক্ৰমণ উপায়বিহীন হৈছে মধ্যবিত্ত নিম্ন মধ্যবিত্ত এটা হ'ল মাধমাৰ পৰিছে মূল্যবৃদ্ধিৰ আৰু এইফালে আমাৰ যিবিলাক অঞ্চলত খৰাপ পীড়িত আছিলে সেইবিলাকতো মানুহ উপায়বিহীন হৈছে আৰু চৰকাৰে যেন এটা নোৱাৰা কামহে কৰিছে আপুনি নিজেও কৈ আহিছে যে চৰকাৰে অকল নগৰবিলাকতে অঞ্চলবিলাকত টহল দিলে নহ'ব সম্পৰ্ক কৰিব লাগিব গাঁওৰক্ষী বাহিনীৰ লগত আমি ভাবোঁ যে যেনেকৈ গাঁওৰক্ষী বাহিনীৰ লগত সম্পৰ্ক কৰিব লাগিব তেনেকৈ চাইমনটেনিয়াছলি হেল্থ ৱাৰ্কাৰ্ছে ঘৰে ঘৰে গৈ পেলাই ডিটেক্ট কৰিব লাগিব কাৰ জ্বৰ আছে সংক্ৰমণ বজাৰত আহিলে নহয় ৰোগী মানুহবিলাক যদি বজাৰত আহে তেতিয়াহে সংক্ৰমণটো তেওঁ বিয়পাব পাৰে সেই বস্তুটোত যে কিছু ক্ষেত্ৰত মানে বাধা হৈছে দেৱাশিষ তেওঁ যিখিনি কথা কৈছে আচলতে তেওঁ দুয়োটা দিশে কৈছে যে এফালে হয় সংক্ৰমণৰ বাবে ঘৰতে সকলো থকাটো বাঞ্ছনীয় কিন্তু আনহাতে আৰ্থিকভাৱে বহু লোক হয়তো জুৰুলা হৈ পৰিছে কিন্তু ইয়াৰ মাজত সমাধানৰ উপায় কেনেকৈ সজাগ সচেতন হৈ থাকিলে হয়তো এই সমস্যাৰ পৰা কিছু হ'লেও হাত সাৰিব পৰা যাব কিন্তু সেয়া যেন হৈ উঠা নাই এতিয়াও আপুনি নিজেও কৈছে যে গ্ৰাম্যাঞ্চলত হয়তো সেই ধৰণে সজাগতা অভিযানে এতিয়াও ঢুকি পোৱা নাই দেৱাশিষ এটা কথা গোলাঘাটত আমি কালিৰ দিনটোত দেখিছিলোঁ যথেষ্ট সংক্ৰমণৰ হাৰ আছিল তাৰ পূৰ্বৰ দিনটোতো গোটেই ৰাজ্যৰ ভিতৰতে সম্ভৱতঃ গোলাঘাটত বেছি আছিল সংক্ৰমিত লোকৰ সংখ্যা কালিৰ দিনটোৰ যদি আমাক সংখ্যা জনায় হয় কিন্তু কালিৰ দিনটো 332 জন লোক নতুনকৈ সংক্ৰমণ হৈছে আৰু কালি সংক্ৰমণৰ হাৰ আছিল 3.4%। কিন্তু কালি যথেষ্টখিনি টেষ্টিং হৈছিল আৰু ভেকচিনো যথেষ্ট দিয়া হৈছে দুদিনত যথেষ্ট ভেকচিনেশ্যন কৰা হৈছে গোলাঘাট জিলাত ইয়াৰ পৰিপ্ৰেক্ষিতত যিহেতু টেষ্টিং ভেকচিনেশ্যন সময়ত বাঢ়ি যায় সেয়ে যিটো শতকৰা হাৰ পজিটিভৰ যিটো শতকৰা হাৰ সেইটো কিছু হ্ৰাস পাইছে কিন্তু হ্ৰাস পালেও 332 জন লোক যে নতুনকৈ আক্ৰান্ত হৈছে এই সৰু ফিগাৰ নহয় আৰু বিশেষকৈ এইবাৰ ছেকেণ্ড হ'ল বৰ্তমানলৈকে 16,000তকৈ অধিক লোক ইতিমধ্যে আক্ৰান্ত হৈছে কোভিড-19 আৰু মই আকৌ এবাৰ সুধিব বিচাৰিছোঁ আপোনাৰ ওচৰত যিহেতু আপুনি অৰ্থনৈতিক দিশটোৰ বিষয়ে কৈছে এই কেনেকৈ সমাধান কৰা হ'ব বা কি উপায় আছে ইয়াৰ মানে আজি চৰকাৰী তন্ত্ৰত ব্যাগুম ধৰণৰ বৃহৎ অৰ্থনীতিবিদ আছে তেওঁলোকৰ পৰামৰ্শ আমি স্বাস্থ্য বিভাগ আমাৰ যিটো এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ গোটেই বস্তুত অৱগত যে কেনেকৈ ৰুৰেল ইকনমি এতিয়া আমাৰ আকৌ মানে বাৰ্ড ফ্লু আপোনাৰ গাহৰিৰ প্ৰব্লেম আহি আছে যে ৰুৰেল ইকনমিটো একেবাৰে শেষ হৈ গৈছেগৈ মানুহৰ অৰ্থনৈতিকভাৱে যেনেকৈ শাক পাচলিৰ মূল্য ইয়াত পোৱা নাই কিন্তু আমি দেখিছোঁ যে শাক পাচলি মানে মন্ত্ৰী বিষয়াই নিজে কৰিছে পঠাইছে বাহিৰত কিন্তু সৰ্বসাধাৰণ যিবিলাক মাছ আজি পাণৰ সৰুপথাৰ পাণ গোটেই লখিমপুৰ ডিব্ৰুগড় গুৱাহাটী তিনিচুকীয়ালৈ পঠায় কিন্তু সেই পাণ বেপাৰীবিলাক পাণৰ কাৰণে আজি 1 টকা মূল্য 2 টকা মূল্য পাবলগীয়া হৈছে তো একদম মানে মানুহ আজি এই এফেক্টটো ইয়াৰ যিটো এফেক্ট সেইটো কিন্তু আগন্তুক দিনত মানুহে দেখিব ইয়াত চুৰ ডকাইত বাঢ়িব চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া আৰু যে মানুহৰ সঁচাকৈ ইকনমিকেলি মানে মানুহ ডাউন হৈছে যে মানুহ চৰকাৰীভাৱে দুটা ফালে পেৰেলেলি আহিব লাগিব মানে হেল্থটো আনিব লাগিব ৰুৰেল ইকনমিও আনিব লাগিব আৰু মুখ্যমন্ত্ৰীজন বহুত সজাগ আমি জানো তেওঁৰ ওপৰত বিশ্বাস হয় গীতাশ্ৰী এটা কথাই কৈছে যে সজাগতাও আনিব লাগিব লগতে ইকনমিৰ ক্ষেত্ৰতো বৃদ্ধি কৰিব লাগিব আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে গাঁও অঞ্চলত যে সকলো মানুহ ওলাই আহিছে তেনেকুৱা নহয় গীতাশ্ৰী তাত কিছু সংখ্যক সজাগ লোক আছে যিসকলে গাঁও অঞ্চলত বুজাব পাৰিব কাৰণ প্ৰতিখন গাঁৱতে সকলো মানুহ দেৱাশিষ এনেকুৱা নহয় কেতিয়াও জেনেৰেলাইজ কৰিব নোৱাৰি যে সকলো লোক ওলাই আহিছে কিন্তু হয় সজাগ সচেতন লোক আছে তেওঁলোকে হয়তো বেলেগক বুজাবলৈ যত্ন কৰিছে কিন্তু তাৰ মাজতে দুই এজন অসাৱধান হৈ পৰাৰ ফলতে হয়তো পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদায় লম এই মুহূৰ্তত আপোনাৰ পৰা
আৰু এই মুহূৰ্তত মৰিগাঁও জিলাৰ কিছু আমি কথা জনাম মৰিগাঁও জিলা কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা 2 সপ্তাহ হ'ল কিন্তু এতিয়াও যেন সজাগ আৰু সচেতন হোৱা নাই একাংশ জনতা জিলাখনৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ জাগিৰোডত কোভিড প্ৰটকল ভংগ কৰি একাংশ বিভিন্ন অজুহাত দেখুৱাই ওলাই আহিছে বজাৰলৈ আৰু এইসকল লোকক নাকি লগাবলৈ বা এইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ৰাজপথত নামি পৰিছে খুদ চক্ৰ বিষয়াৰ উপস্থিতিত আইন ভংগকাৰী আৰক্ষীয়ে জৰিমনা বিহিছে জাগিৰোডৰ পৰা আমাৰ সাংবাদিক অজয় পালৰে প্ৰতিবেদন আগবঢ়াম হয় করোনা সংক্রমণের দ্রুত যে হার সেই হারের প্রতি লক্ষ্য রাখি মরিগাঁও জিলাক দ্বিতীয় সপ্তাহলৈ সম্পূর্ণ কন্টেইনমেন্ট জোন হিসাবে ঘোষণা করা হয়েছে কিন্তু তার পিছতো দেখা গৈছে একাংশ লোক কিন্তু এতিয়াও সজাগ সচেতন হওয়া নাই বিনা কাৰণত আসলতে বজাৰলৈকে ওলাই আহে মাস্ক পৰিধান নকৰাকৈ বা যে কোভিড প্ৰটকল সেই কোভিড প্ৰটকল ভংগ কৰি তেওঁলোকে বজাৰলৈকে ওলাই আহে আৰু আমি জাগিৰোডৰ পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্ততো দেখা পোৱা গৈছে যে বিভিন্ন লোক আসলতে যি কোভিড প্ৰটকল ভংগ কৰি তেওঁলোকে বজাৰলৈ ওলাই আহিছে বিভিন্ন অজুহাতত আসলতে তেওঁলোকে 4চকীয়া বাহন হওক বা 2চকীয়া মটৰচাইকেলে হওক সেই বাহনসমূহ লৈ তেওঁলোকে এনেধৰণে ৰাজপথলৈ ওলাই আহে আৰু যাৰ বাবে আসলতে প্ৰশাসনে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু যিসমূহ বাহন আসলতে 2চকীয়া বাহনত দুজনকৈ যাত্ৰী যাতায়াত কৰিছে তেওঁলোকক আসলতে দেখা গৈছে জাগিৰোড আৰক্ষী জৰিমনা বিহিবলৈ তেওঁলোকে বাধ্য হৈছে আমাৰ মাজত চক্ৰ বিষয়াগৰাকী আছে আমি তেখেতৰ পৰা কিছু কথা জানিম আৰু আমি দেখুৱালো জাগিৰোডৰ কিছু পৰিৱেশ আৰু ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ স্ট্রং মানে জানেনে